ধন্যবাদ। চাওক, আচলতে মই সময় দিব পৰা নাই, বিভিন্ন ব্যস্ততাৰ কাৰণে সমষ্টিত যিখিনি সময় দিব লাগে বা বিচাৰি আছে কিছু কম সময় দিব পাৰিছোঁ। আজি বৈৰাগুৰি কাহেকুচি বৈৰাগুৰি গাঁও পঞ্চায়তৰ কংগ্ৰেছৰ গাঁও পঞ্চায়ত পৰ্যায়ত ৰাজীৱ ভৱন এখন মুকলি কৰিলোঁ আৰু সেই ৰাজীৱ ভৱন মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন যোগদান সভাও আছিল। যোগদান কাৰ্যসূচী আপোনালোকৰ সন্মুখতে হ'ল, কেমেৰাৰ সন্মুখতে হ'ল, মানুহ আহি যোগদান কৰিলে। গতিকে ইয়াৰ দ্বাৰা এটা কথা স্পষ্ট হৈছে যে অসমৰ ৰাইজে দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক বিদায় দিব বিচাৰে, AGP BJPৰ চৰকাৰক বিদায় দিব বিচাৰে। বৰ্তমান অসমৰ ৰাইজৰ এটাই কথা, বৈৰাগুৰি কাহেকুচি পাকাবেতবাৰীৰ ৰাইজৰ এটাই কথা, 26ত অসমত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ থাকিব নালাগে, AGP BJPৰ চৰকাৰ থাকিব নালাগে আৰু তেওঁলোকক বিদায় দিবলৈ কংগ্ৰেছ দলে নেতৃত্ব ল'ব লাগে। এয়া অসমৰ ৰাইজৰ আহ্বান, পাকাবেতবাৰীৰ ৰাইজৰ আহ্বান, যাৰ বাবে সকলো ওলাই আহি কংগ্ৰেছৰ দলৰ হাত শক্তিশালী কৰি আছে, গৌৰৱ গগৈ ডাঙৰীয়াৰ হাত শক্তিশালী কৰি আছে, ৰাহুল গান্ধী ডাঙৰীয়াৰ হাত শক্তিশালী কৰি আছে। আৰু যাৰ ফলস্বৰূপে আজি বৈৰাগুৰি কাহেকুচি গাঁও পঞ্চায়তত বহু বেলেগ দলৰ সন্মানীয় ব্যক্তিসকলে আমাৰ দলত যোগদান কৰিলে, সকলোকে আদৰণি জনাইছোঁ। আৰু আকৌ আপোনালোকক কওঁ, আহি থকা দিনত যিমান দিন মই সমষ্টিত সময় দিব পাৰিম, প্ৰত্যেক দিনেই বেলেগ দলৰ UDF, AGP, BJP, আন দলৰ সন্মানীয় ব্যক্তিসকলে আমাৰ দলত যোগদান কৰিব। যিমান দিন আজিৰ তাৰিখৰ পৰা 26ৰ নিৰ্বাচনৰ দিনলৈকে যিমান দিন মই সৰুখেতি পাকাবেতবাৰী সমষ্টিত থাকিম, প্ৰত্যেক দিনেই যোগদান কাৰ্যসূচী চলি থাকিব। আৰু আমাৰ দলৰ কৰ্মকৰ্তাসকল আমি নাথাকিলেও তেওঁলোকৰ হাততো যোগদান হ'ব, আৰু মই থাকিলেতো নিশ্চিত যোগদান হ'বই। আৰু আপোনালোকে বাতৰি পৰিৱেশন কৰি কৰি আপোনালোকেও হাইৰাণ হৈ যাব। আজি ইয়াত কৰিছোঁ, অলপ পিছত হুকমানা গাঁও পঞ্চায়তত যাম, তাতে আপোনালোকক আমন্ত্ৰণ জনালোঁ। ফেচবুকৰ জৰিয়তে সকলো ৰাইজে দেখিবলৈ পাব, য'তেই যাব সকলো মানুহ আহি আছে। এই কিছুমানে কেইটামান দিন ধৰি মানে যি ধৰণে ছ'চিয়েল মিডিয়াত যি ধৰণে তেওঁলোকে কথা বাৰ্তাবোৰ কৈ আছে বা যি ধৰণে তেওঁলোকৰ ভাৱমূৰ্তিবোৰ দেখাই আছে, অপেক্ষা কৰক, বেছি দিন নহয়। ভয় ভাবো কেতিয়া আছে কিছুমানক আমাৰ বহুত আজিতো ৰাতিপুৱা মোৰ ওচৰত ল'ৰা এজন আহিছে যে মই একদিন কয়াকুছিৰ ষ্টেট বেংকৰ ওচৰৰ আগত আছিলোঁ, মোক কোনোবাই মাতি নি অকণমান ভয় ভাবুকি দিলে। যেতিয়া কোনে গুণ্ডামি কোনে কৰে, ভয় ভাবুকি কোনে দিয়ে? যিসকলে দুৰ্বল, যিসকলে ভয়াতুৰ। গতিকে আমাৰ মানুহক কোনেও ভয় ভাবুকি দিব নোৱাৰে, আৰু ভয় ভাবুকি দিলেও কোনেও গুৰুত্ব নিদিয়ে। ইলেকশ্যন সকলোৱে খেলিব, সকলো খেলাৰ অধিকাৰ আছে, মানুহৰ ওচৰত ভোট খুজিব লাগে। ভয় ভাবুকি দি ভোট পোৱা যায় নেকি? আৰু আপোনালোকক মই এটা কথা স্পষ্ট কওঁ, ডিচেম্বৰ জানুৱাৰী আহিব দিয়ক, ডিচেম্বৰ জানুৱাৰী আহিব দিয়ক। যিকেইজনে ঘূৰা ঘূৰি কৰি আছে, আমাৰ যিকেইজনক প্ৰয়োজন বুলি আমি ভাবোঁ, সেই দলটোত যিমান মানুহ ঘূৰা ঘূৰি কৰি আছে, কংগ্ৰেছ দলে আমাৰ বুথ কমিটি, মণ্ডল কমিটি, ব্লক কমিটিয়ে যিসকলৰ প্ৰয়োজন বুলি ভাবে যে সেইটো দলত আছে, তেওঁলোকৰ আমাৰ প্ৰয়োজন আছে। জানুৱাৰীৰ পিছত চাব, চব আমাৰ লগতে আছে। আজি তেওঁলোকৰ পিছত, কেমেৰাৰ পিছত থিয় হৈ থাকে। আমি প্ৰয়োজন বুলি ভাবা আৰু সমাজত যিসকলৰ স্থান আছে, সমাজে যিসকলক ভাল পায়, তেওঁলোকে কিছুদিন জানুৱাৰীৰ পিছৰ পৰা আমাৰ লগতে দেখা পাব। আজি মই ঘোষণা কৰিছোঁ। স্যাৰ, মুখ্যমন্ত্ৰীয়ে কৈছে যে বাঘবৰক খিলঞ্জীয়াৰ হাতত বন্দুক দিব। এই ক্ষেত্ৰত আপুনি কি ক'ব? খিলঞ্জীয়া মানুহক সকলোকে বন্দুক দিয়া হ'ব, বন্দুক নিদিলে মানুহ কেনেকৈ থাকিব? এনেকুৱা এটা চাওক, এই যে বন্দুক দিয়া, অস্ত্ৰ দিয়া কথাবোৰ যেতিয়াই মুখ্যমন্ত্ৰী কৈছে, তেতিয়াইতো তেওঁ মুখ্যমন্ত্ৰীৰ পদত বহি থকা নৈতিক অধিকাৰ নাই।
তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰে হাত দাঙি দিছে যে আমি চৰকাৰ চলাব পৰা নাই, প্ৰশাসন চলাব পৰা নাই, ৰাইজক নিৰাপত্তা দিব পৰা নাই, যাৰ কাৰণে মানুহৰ হাতত অস্ত্ৰ দিব বিচাৰি আছে। যাৰ বাবে আমি কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰ আপুনি পদত্যাগ কৰক, আপুনি চৰকাৰ চলাব পৰা নাই, অসম চলাব পৰা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।